মই আমন অনশনত বহা কাৰণটো হৈছে শ্যামটিলা অপদিয়া জিলা পৰিষদ সমষ্টিৰ যিগৰাকী আমাৰ প্ৰাৰ্থী আছিল উম্মে সালমা তেওঁৰ প্ৰাৰ্থিত্বটো যোৱা 13 তাৰিখে নাকচ কৰা বুলি আমাক এটা খবৰ জনাইছে আমি হেতু খবৰ পোৱাৰ আগতেই 12 তাৰিখে যেতিয়া হেৰি আছিল স্কুটিনি আছিল এই স্কুটিনিত আমি গৈছিলোঁ লগত মই নটাৰীজনক লৈ গৈছিলোঁ নটাৰী পাব্লিকক গৈ তেখেতক লগ ধৰিছিলোঁ দলগাঁৱৰ কমিছনাৰ গোপাল শৰ্মা দেৱক লগ ধৰি ফেলে কৈছিলোঁ যে এইটো এটা নিয়ম আছে মইতো বহুত ইলেকশ্যন খেলিছোঁ স্কুটিনিত দৰখাস্ত দিয়া দিনাখনেই দৰখাস্তখন চাব লাগে অফিচাৰে চাই যদি কিবা বাকি থাকে ফিলআপ কৰিবলৈ ক'ব লাগে নিয়ম আছে আৰু ৰুলিং আছে ৰুলিং দিছোঁ আমি ইট ইজ দি ডিউটি অফ দি ৰিটাৰ্নিং অফিচাৰ টু চেক the whether information required is fully furnished at the time of filing of affidavit with the nomination paper since such information is very vital for giving effect to the right to know of the citizen. This is my fundamental rights. তাৰমানে যদি কৰা নাছিল তেওঁক জনাব লাগিছিল জনোৱাৰ পিছত নাহিলে ৰিমাইণ্ডাৰ দিব লাগিছিল আমাক জনোৱাই নাই আমাক কৰিবলৈ নিদিলে মই তাত গৈছোঁ নহয় স্কুটিনি না আই পাৰ্চনেলি এপিয়াৰ্ড বিফৰ দ্য গোপাল শৰ্মা মোৰ সকলো মানুহ তাত উপস্থিত আছিল কিন্তু অন্য এটা ৰাজনৈতিক দলৰ মই নাম নকওঁ অন্য এটা ৰাজনৈতিক দলৰ এফিডেভিটত চহীও নাই চিলো নাই নটাৰী তেওঁলোকক কিন্তু 1 ঘণ্টা সময় দিছে ফিলআপ কৰি আনিবৰ কাৰণে আমাক দিয়া নাই এতিয়াতো লোৱা নহ'ব যেতিয়া নমিনেশ্যন পেপাৰ কেণ্ডিডেটে দিছিল তেতিয়া তেওঁ 2খন পেপাৰ দিছিল 2খন নমিনেশ্যন দিছিল এখন ল'লে এখন কৈছে নালাগে এখন তেওঁ পৰিচয় যিখন ফুল সেইখন ৰাখিলে মই নিজে এপিয়াৰ হৈ তেওঁক অনুৰোধ কৰা সত্ত্বেও তেওঁ নকলে নাৰাখিলে মোক ক'লে চাওক মই কিবা এটা ব্যৱস্থা কৰিম আপুনি যাওক আপুনি ইয়াত বহি থাকিব নালাগে মই গুচি আহিলোঁ 13 তাৰিখে তেওঁলোকে ৰিজেক্ট কৰিলে আমি তেতিয়া ষ্টেট ইলেকশ্যন অফিচাৰ তাত গ'লোঁ এওঁ এডভোকেট হিচাপে গৈছে আৰু তাতে গুৱাহাটীৰ পৰা আমি এডভোকেট লৈ ষ্টেট ইলেকশ্যন অফিচাৰ তাত গ'লোঁ ষ্টেট ইলেকশ্যন অফিচাৰে কৈছে কাৰো নমিনেশ্যন ৰিজেক্ট কৰা বুলি আমাক এই পৰ্যন্ত জনোৱা নাই এফিডেভিট ভুল বুলি কৈছে তেওঁক যে ৰিমাইণ্ডাৰ দিছিল তেওঁক যে মাতিছিল এই কথা তাত উল্লেখ নাই গাইডলাইনৰ কথা উল্লেখ নাই ইলেকশ্যন কমিশ্যনৰ সুপ্ৰিম কোৰ্টৰ কোনো উল্লেখ নাই যে আমি গৈ ষ্টেট ইলেকশ্যন অফিচাৰক কওঁতে তেওঁ পৰামৰ্শ দিলে যে আপোনালোকে ডিষ্ট্ৰিক্ট ৰিটাৰ্নিং অফিচাৰ তাত দৰখাস্ত দিয়ক আমি কালি ডিষ্ট্ৰিক্ট ৰিটাৰ্নিং অফিচাৰ তাত দৰখাস্ত দিলোঁ কেণ্ডিডেটে নিজে দিছে আমি লগত আছোঁ জিলা কংগ্ৰেছৰ ফালৰ পৰা আৰু মই এখন দিলোঁ যে যদি এইটো ৰিকনচিডাৰ নকৰে তেতিয়াহ'লে মই অনিৰ্দিষ্ট কাললৈকে যেতিয়ালৈকে জীয়াই থাকোঁ তেতিয়ালৈকে মই অনশন কৰি যাম অনাহাৰে অনশন কৰিম ইয়াত ৰিপৰ্ট দিয়াৰ পিছত আমি আজি ৰাতিপুৱা 9টা বজাৰ পৰা আমি ইয়াত মই বহিছোঁ 9 বাজিৰ পৰা বহিম বুলি চিঠিত লিখি দিছিলোঁ ঠিক 9 বাজি আগে আহি মই উপস্থিত হৈ ইয়াত বহিছোঁ বহি আশা কৰিছোঁ চৰকাৰে আমাৰ কথাটো ৰিকনচিডাৰ কৰিব কাৰণ আমি পাব লগা আমাক ইনজাষ্টিছ কৰিছে জাষ্টিছ দিবলৈ আমি ডিষ্ট্ৰিক্ট কমিশ্যনাৰক অনুৰোধ কৰি আহিছোঁ না আজি কোনো অহা নাই কালি চিঠি দিছে আমি দৰখাস্ত দিয়াৰ পিছত কোনো এতিয়ালৈকে অহা নাই এজন SB মানুহ আহিছিল আহি খবৰ লৈ গৈছে আপুনি মেমৰেণ্ডাম দিব নেকি বোলো অনশনততো মেমৰেণ্ডাম নাই এইবুলি কওঁতে তেওঁ গুচি গৈছে যদি তেওঁলোকে আজিয়েই কৰে অৰ্ডাৰ মই আজিয়েই ত্যাগ কৰিম অনশন আৰু যদি নকৰে মই যেতিয়ালৈকে শৰীৰে টানে তেতিয়ালৈকে থাকিম তাৰপিছততো মই ক'ব নোৱাৰিম আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত